আহাৰ শাওনত পথাৰত থকা আমেজেই বেলেগ। এই আহাৰমহীয়া কিনকিনীয়া বৰষুণত এইদৰে আলি দি খেতি পথাৰ শুৱনি কৰি তোলা হয়। যেন পৃথিৱীখনে হাত বাউল দি খেতিয়কসকলক মাতিছে। মন প্ৰাণ আৰু এই পথাৰতে কিছুদিনৰ পিছত সেউজীয়া হৈ পৰিব। সেউজীয়া হৈ পৰাৰ কিছুদিনৰ পিছতে সোণোৱালী লখিমী ধানবিলাকেও হাত বাউল দি মাতিব। কি পৃথিৱীৰ উৰ্বৰা ভূমি, সেই সোণোৱালী শস্যেই খেতিয়ক নদন বদন হৈ যাব। তাৰ পৰাই দুবেলা দুমুঠি খাই অতিৰিক্তখিনি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া হয়। ইমান সুন্দৰ জলবায়ু, সঁচাকৈয়ে শাওন শাওন যেন লাগিছে। কোনোবা ফালে কঠীয়া তুলি আছে, হৌ আকাশত দেখিবলৈ পাইছেনে? আঁতৰত দেখিবলৈ পাইছে, এইয়া আমাৰ ৰোৱনীবিলাকে ধান লগাই আছে। সঁচাকৈয়ে মনোমোহা এই পৃথিৱী। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈও আহাৰ মাহীয়া শুভেচ্ছা জনাইছোঁ। প্ৰতিজন অসমৰ কৃষকৰে মন জীপাল হওক, সুন্দৰ হওক। এই খেতি পথাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ।